নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু আসাম পুলিচ এছআই এক্সামৰ কাৰণে OMR শীটৰ OMR এনসাৰ শীটৰ কাৰণে OMR শীট আৰু এনসাৰ শীটৰ কাৰণে আপোনালোকে পেমেন্ট কৰিলে নেকি যদি পেমেন্ট কৰিছে তেতিয়াহলে হয়তো বহুতৰে মই যি প্ৰবলেম দেখা পাইছো বহুতৰে পেমেন্টটো ফাঁসিছে অৰ্থাৎ পেমেন্ট হৈছে আপোনাৰ আমাৰ ফালৰ পৰা পেমেন্টটো হৈছে কিন্তু তাতে ৰিফ্লেক্ট কৰা নাই পেমেন্ট হোৱাৰ কথাটো সো এইটো প্ৰবলেম বহুতে পাইছে মই ভাবিছিলো প্ৰথমতে আমিয়ে পাই আছো আমাৰ টিমে পাই আছে কিন্তু বহুতে প্ৰবলেমটো পাইছে সো এই প্ৰবলেমটোৰ কাৰণে এটা মই বহুতো পালো কমেন্টও পালো তেওঁলোকৰ যে বহুতৰ এনেকুৱা প্ৰবলেম হৈছে যে তেওঁলোকে অলৰেডি পেমেন্ট কৰিছে কিন্তু পেমেন্টটো তাতে ৰিফ্লেক্ট হোৱা নাই এনেকৈ বহুতৰ হৈছে সো ইয়াৰ কাৰণে মই ইয়াতে তেওঁলোকে যেটো অফিচিয়েল টেকনিক্যাল টিমৰ তেওঁলোকে ফোন নম্বৰ দিছে কোৱেৰিত ফৰ এনি ইনকুৱেৰি সো ইয়াতে মই তেওঁলোকক ফোন কৰিলো ফোন কৰতে তেওঁলোকে জনাইছে যে এক দুই দিনৰ ভিতৰত এটো ইস্যুটো ৰিজলভ হৈ যাব আৰু যিসকলে পেমেন্ট কৰিছে তেওঁলোকৰ পেমেন্টটো ৰিফ্লেক্ট হৈ যাব এক দুই দিনৰ ভিতৰত সো এক দুই দিনৰ ভিতৰত হয়তো এক দিন দুই দিন আৰু বেছিকে এক্সট্ৰা লাগিব পাৰে কাৰণ মাজতে ফোৰ্থ স্যাটাৰডে আৰু সানডে আহিল সো যাৰ কাৰণে হয়তো আৰু দুদিন মান টাইম লাগিব পাৰে সো আপোনালোকে ইয়াতে এইটো নম্বৰত ফোন কৰি তেওঁলোকক খবৰটো ল'ব পাৰে যে কিমান দিনৰ ভিতৰত ৰিফ্লেক্ট হ'ব পেমেন্টটো আৰু আপোনাৰ পেমেন্টৰ ডিটেইলছটো তেওঁলোকক দিব পাৰে ট্ৰানজাকচন নাম্বাৰ ইত্যাদি সো কেনেকৈ কিমান দিনৰ ভিতৰত ইস্যুটো ৰিজলভ হ'ব আপোনালোকে সুধিব পাৰে আমি সুধোতে তেওঁলোকে জনাইছে যে দুদিনৰ ভিতৰত হৈ যাব ইস্যুৰ ৰিজলভ সো সোমবাৰলৈকে চোৱা যাওক কি হয় সোমবাৰে তাৰপিছত আমি বেলেগ ব্যৱস্থা ল'ব লাগিব সো আপোনালোকে পেনিক নকৰিব তেওঁলোকে জনাইছে দুই দিনৰ ভিতৰত ঠিক হ'ব সো চাওক দুই দিন কি হয়